নমস্কাৰ সমসাময়িক ৰাইজলৈ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ইমানে গেলা গৰম পৰিছে, আপোনালোকেতো গম পাইছে অসমৰ জলবায়ুটো কেনেকুৱা হৈ আছে। বাকি কি বুলি কয়, যোৱা কালি মানে মই এটা বাৰ্থডে কেকৰ ভিডিঅ' পঠিয়াইছিলোঁ নহয় জানো, শ্বৰ্ট ভিডিঅ' এটা। গতিকে যি ঘৰ মানুহত বাৰ্থডে কেক পঠিয়াইছোঁ সেই ঘৰ মানুহতে মোৰ আজি নিমন্ত্ৰণ আছে, মানে কি বুলি কয় বাৰ্থডে পাৰ্টি খাবলৈ মাতিছে। দিনটো মই কাম বন কৰি টিউশ্যন কৰি আজৰি হৈ এতিয়া এইমাত্ৰ ফ্ৰেছ হৈ মই যাবলৈ ওলাইছোঁ। গতিকে ভাবিছোঁ মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। আৰু তেনেই চিম্পলকৈ ৰেডি হৈছোঁ, অকণো তামঝাম নাই, মুখখন ধুইছোঁ, অকণমান ক্ৰীম মানে চিৰাম লগাই তেনেকৈ যাবলৈ লৈছোঁ। বাকী চলো একসাথ চলতে। আৰু তাৰপিছতে গৈ পালোঁ আমি বাৰ্থডে বয় ঘৰ। আৰু চাওকচোন আলহী যোৱা দেখি সি একদম হাত টুপিয়াই টুপিয়াই মাতি আছে, দেখিছেনে? আৰু এইটোৱে হৈছে বাৰ্থডে বয়, আজি তাৰে বাৰ্থডে আছিলে। আৰু মই যিখিনি সময়ত গৈছোঁ সেইখিনি সময় মানে একেবাৰে ডিনাৰ কৰা সময়। সিহঁতে মানে কেক চেক কাটি দুপৰীয়াই আজৰি। আৰু তাৰপিছত মই চিধা চিধি সেই আৰু ডিনাৰ কৰা সময় বুলি কৈছোঁ নহয়, ভাত খাবলৈহে বহিছোঁ মানে। আৰু হাঁহৰ মাংস আছিলে, লগতে পৰ্ক আছিলে, কিন্তু মই যিহেতু ইমান পৰ্ক খাই ভাল নাপাওঁ সেইকাৰণে মই হাঁহৰ মাংসই ল'লোঁ, যিহেতু হাঁহৰ মাংস মোৰ ফেভৰেট নে কি কয়। কোমোৰাৰ লগত দালি আছিলে, নেমু ধুনীয়াকৈ জুতি লগাই বনাইছে বাৰু, খাবলৈ সোৱাদ লগা আছিলে। গোটেইখিনি বস্তু খাই ভালেই লাগিলে। আৰু এনেও ভোক লাগি থকা সময়ত ভাতকেইটা পালে আৰু কি লাগে নে কি কয়। তাৰপিছত আৰু কি, আমাৰ অসমীয়া সমাজৰ এটা নিয়ম বুলি ক'ব লাগিব, আলহী গ'লে ধুনীয়াকৈ বটাত একদম তামোল পাণ কাটি পেলাই ৰেডি কৰি দিয়া। আৰু মই পিছে এনে তামোল নাখাওঁ, একেবাৰে নোখোৱাও নহয়, এনেকৈ বটাত যেতিয়া কটা হৈ থাকে তেতিয়া কিন্তু নোখোৱাকৈ থাকিব নোৱাৰোঁ। গতিকে ভাত খাই উঠি আৰু বিশেষকৈ মাছ মাংস খোৱাৰ পিছত এনেকৈ তামোল এখন যদি মহতিয়াব পাৰোঁ আৰু কি লাগে নে কি কয়। একে দেখিছে নহয়, পিছে চূণ চাধা মই একো নাখাওঁ দেই। খাই বৈ উঠি ঘৰলৈ উভতিবলৈ ল'লোঁ। আৰু ইও কি ধুনীয়াকৈ বাই বাই দিছে, দেখিছে নহয়। এনেকেই আৰু বাকী লগ পাম অন্য এটা ভিডিঅ', তেতিয়ালৈকে সকলো কুশলে থাকক, বাই বাই।